নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো কামনা কৰোঁ। আজিৰ তাৰিখত টিউটৰ শিক্ষকসকলৰ কি অৱস্থা, কেনেদৰে তেওঁলোকে সমস্যা সমাধান কৰিবলগীয়া হৈছিলে, প্ৰত্যেকখন ঘৰ সেইখিনি উপলব্ধি কৰিব সেই স্থানত থকা সেই শিক্ষাগুৰুসকলে, বা সেই যি তেনেদৰে জীৱন কটাবলগীয়া হৈছে তেওঁলোকে গম পাব। আৰু বাকী যি বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰত নতুন আইন প্ৰণয়ন হ'ল, আৰু এই যি প্ৰাদেশিকৰণ প্ৰক্ৰিয়া যদি সোনকালে কাৰ্যকৰী নহয়, বা এই যে শিক্ষাগুৰুসকল কেনেদৰে তেওঁলোকে জীৱন অতিবাহিত কৰিছে তেওঁলোকেহে বুজি পাব, বাকীসকলক কোনো বুজি নাপায়। আৰু 2013 চনত যেতিয়া নেকি এই শিক্ষাগুৰুসকল কোনোবা এমাহ দুমাহৰ পৰা অৱসৰ গ্ৰহণ কৰিলে, আজি যিটো অৱস্থা তেওঁলোকৰ, যি NPS, OPS, UPS এইখিনি কৰিব লাগে বা OPS কৰিব লাগে, এই ক্ষেত্ৰত তেনেদৰে দাবী জনাই আছে, তেওঁলোকে বুজি পাব আজি তেওঁলোকৰ অৱস্থা পানীত হাঁহ চৰা। তেওঁলোকৰ সমান দুৰ্ভগীয়া কোনো নাই। আজি বৰ্তমান সময়ত শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিত জড়িত হৈ নিজৰ প্ৰাপ্যখিনিৰ বাবে আন্দোলন যদি কৰিব লগা হয়, তাতকৈ আৰু দুখৰ বিষয় কি হ'ব লাগে? তাতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে? শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিত জড়িত হৈ, এটি পবিত্ৰ বৃত্তিত জড়িত হৈ মানৱ সম্পদ গঢ়ি বছৰ বছৰ তেওঁলোকে বিনা বেতনে আজি যি নেকি তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা, সকলোখিনি কথা ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই শিক্ষাগুৰুসকল হৈ কিবা এটা চিন্তা কৰাৰ বহুত বেছি প্ৰয়োজন আছে বুলি ভাবোঁ, অতি সোনকালে। আৰু শেষলৈকে চাব, আৰু কথাখিনি যুক্তিসংগত হয় নহয় আপোনালোকে জনাব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইখিনি ক্ষেত্ৰত আপোনালোকক এটা অনুৰোধ কৰিছোঁ যে আপোনালোকক এইখিনি আহ্বান জনাইছোঁ যে এই যে শিক্ষাগুৰুসকল বা এই কেনেদৰে প্ৰাধিকৰণ প্ৰক্ৰিয়া অতি সোনকালে কৰিব পাৰি, তো কিবা এটা ব্যৱস্থা নিশ্চয় কৰিব, বা এই শিক্ষাগুৰুসকলেও কিবা এটা চিন্তা কৰিব। এতিয়া টিউটৰ শিক্ষাগুৰুসকলে তেওঁলোকে দাবী জনাই আছে, ৰাজপথত তেওঁলোকে ওলাব লগা হৈছে, যে বিদ্যালয় এৰি তেওঁলোকে ৰাজপথত ওলাব লগা হৈছে যে আমাৰ সমস্যাবিলাক সমাধান কৰি দিয়ক, এইটো কৰক, আমাক সমমৰ্যাদা দিয়ক। তো এইখিনি ক্ষেত্ৰত কিয় এটা ব্যৱস্থা গ্ৰহণ কৰা নাই, সেইটো এটা বহুত বেছি ডাঙৰ কথা আহি পৰিছে, আৰু এটা চিন্তনীয় বিষয় যে তেওঁলোকক কিয় তেনেদৰে সেইখিনি সমমৰ্যাদা দিয়া নাই, বা তেওঁলোকৰ সমস্যাবিলাক কিয় সমাধান কৰি দিয়া নাই। বছৰি কিবা এতিয়া ধৰি লওক 6%কৈ কিমান তেনেদৰে সেইখিনি বৃদ্ধি হ'ব, তেওঁলোকে কিমানখিনি তেওঁলোকে সমস্যাবিলাক সমাধান হ'ব, কিদৰে তেওঁলোকে একোখনকৈ ঘৰ পৰিয়াল চলাব লগা হৈছে তেওঁলোকেহে বুজি পায়। আৰু এই যে ভেঞ্চাৰ পৰ্যায়ত বিদ্যালয়সমূহ যিসকল শিক্ষাগুৰু জড়িত হৈ আছে, তেওঁলোকৰ অৱস্থা আজি কি, কেনেদৰে চলিব? স্বাস্থ্যৰ নিজৰ যত্ন ল'বৰ বাবে কোনোবা এবছৰ দুবছৰ আছে অৱসৰ গ্ৰহণ কৰিবলৈ, বৃদ্ধ বয়সতে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকৰ অৱস্থাটো কি হ'ব? আৰু 2013 চনৰ মই যেতিয়া নেকি কৈছোঁ বিদ্যালয় পদ প্ৰাধিকৰণ কৰিছিলে, তেতিয়া মোৰ দেউতা এজন এমাহৰ দৰমহাৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। 33 বছৰ তেওঁলোকে ৰাইজৰ বাবে, সমাজৰ বাবে মানৱ সম্পদ গঢ়ি দিলে। আজিৰ তাৰিখত তেওঁ পানীত হাঁহ নচৰা অৱস্থা, নিজৰ স্বাস্থ্যৰ যত্ন ল'বৰ বাবে, নিজৰ ঔষধ ক্ৰয় কৰিবৰ বাবে তেওঁলোকৰ আজি অৱস্থা শোচনীয়। তো এই ক্ষেত্ৰত কিয় হ'ল? হয়, চৰকাৰী যি নিয়ম আছে, নিয়মাৱলীৰ মাজেৰে তেওঁলোকে অৱসৰ গ্ৰহণ কৰিছে, কিন্তু এটা মানৱীয়তা বুলি তেওঁলোকে সেইখিনি জানো কথা নাই? তেওঁলোককতো নিশ্চয় কিবা এটা দিব লাগে। এতিয়া গ্ৰেচুইটিৰ ক্ষেত্ৰত লাগি আছে সেইখিনি ক্ষেত্ৰত। তো এই ব্যৱস্থাবিলাক, আৰু যিহেতু এতিয়া OPSৰ ক্ষেত্ৰত তেনেদৰে লাগি আছে, OPS হ'ব লাগে বুলি। এতিয়া 5 বছৰৰ বাবে আহি এজন জনপ্ৰতিনিধিয়ে যদি OPS পায়, আৰু দৰমহাৰ ক্ষেত্ৰতো নকয়, তো তেনেহ'লে এই শিক্ষাগুৰুসকলে আজি বছৰ বছৰ ধৰি 30 বছৰ 25 বছৰ কোনোবাই তেনেদৰে সেইখিনি পাৰ কৰি আহিলে, শেষ পৰ্যায়ত তেওঁলোকে কিবা এটা পালে, কোনোবাই নাপালে, এমাহৰ পালে। এতিয়াতো NPS হিচাপে বহুতো শিক্ষাগুৰুসকলে একোৱেই নাপায়। তো তেওঁলোকৰ আজি অৱস্থাটো কি এই শিক্ষাগুৰুসকলৰ? তো নিশ্চয় তেওঁলোকৰ বাবে এটা ভাল কিবা এটা ব্যৱস্থা গ্ৰহণ কৰি দিব লাগে মানৱতাৰ খাতিৰত। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গভীৰভাৱে চিন্তা কৰি চোৱা উচিত, বা আপুনি কৰিলেহে এইবিলাক কাম হ'ব। কথাটো এনেকুৱা ধৰণৰ, আপুনি কৰিলেহে হ'ব। যিহেতু আমি প্ৰত্যেকটো ক্ষেত্ৰতে দেখি আছোঁ, চৰকাৰী চাকৰি দিয়াৰ ক্ষেত্ৰত নিবনুৱাসকলৰ বাবে হওক, আত্মনিৰ্ভৰশীল আঁচনি, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, ছাত্ৰ ছাত্ৰীৰ বাবে জীৱন প্ৰেৰণা আঁচনি হওক, এইখিনি যিখিনি ছাত্ৰ ছাত্ৰীসকলৰ বাবে, তো এই যি আঁচনিবিলাক ৰূপায়ণ কৰিছে সকলোখিনি আপুনি আপোনাৰ মতে সেইখিনি কৰিছে, আৰু সকলোখিনি আঁচনি হওক, যি নহওক, যেনেদৰে নহওক আদৰণীয়। তো ঠিক তেনেদৰে নিযুত মইনা আঁচনিৰ পৰা আৰম্ভ কৰি এই শিক্ষাগুৰুসকলক, টিউটৰ শিক্ষাগুৰুসকলক প্ৰাধিকৰণৰ নতুন আইন আহিছে, অতি সোনকালে কাৰ্যকৰী হ'লে তেওঁলোকৰ সমাধান হ'ব। কাৰণ কেলৈ কোনোবা অৱসৰ গ্ৰহণ কৰিবলৈ বেছি দিন নাই, অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকে NPSতো অন্তৰ্ভুক্ত হ'ব। অৱস্থাটো কি হ'ব? সেই যি 2013 চনৰ অৱসৰ গ্ৰহণ কৰা মোৰ দেউতাৰ দৰে তেনেকুৱা ধৰণৰ হ'ব আজি অৱস্থা। চ' এইখিনি কথা, আৰু এই শিক্ষাগুৰুসকলৰ হৈ চিন্তা কৰাটো বহুত বেছি প্ৰয়োজন আছে বুলি মই ভাবোঁ।
তো ভিডিঅ'টো সেইখিনি আছিলে জনাবলগীয়া, আৰু এইখিনি ক্ষেত্ৰত কৈয়ে আহিছোঁ আৰু কৈয়ে যাম আৰু কৈ থাকিবই লাগিব, কাৰণ কেলৈ এইখিনি এটা সময়ত তেওঁলোকে সেই শিক্ষাগুৰুসকলে সমাজ সেৱা কৰি আহিলে, ছাত্ৰ ছাত্ৰীৰ জীৱন গঢ় দি আহিলে। তো এওঁলোকে কিবা এটা পোৱাটো নিশ্চয় আৱশ্যকীয়, তেওঁলোকে সেইখিনি প্ৰাপ্য, গ্ৰেচুইটি যি যেনেদৰে হওক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ মানে